আজি ২৭ ডিচেম্বৰ। আজি আমি বৰক্ষেত্ৰীত এই দুৰ্গা মন্দিৰ প্ৰাংগণত স্বাস্থ্য আৰু পৰিপুষ্টি মেলাখনৰ আয়োজন কৰিছিলোঁ। কিন্তু দুখৰ বিষয় যে যোৱাকালি আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তি হয়। তাৰ কাৰণে আজি আমি প্ৰথমে 1 মিনিটৰ মৌনতা অৱলম্বন কৰিলোঁ আৰু আমি বিশেষ তেনেকুৱা সাংস্কৃতিক কাৰ্যসূচী যিখিনি আমি কৰিছিলোঁ সেইখিনি আমি বাতিল কৰিলোঁ আৰু সাধাৰণ অনুষ্টুপীয়াকৈ যিখিনি আমাৰ ল'ৰা ছোৱালীৰ শিশুসকলৰ ওজন বা স্বাস্থ্যজনিত যিখিনি কাৰণত যিখিনি আমি এৱাৰনেছ দিব লাগে সেইখিনিৰ ওপৰতে আমি আজি অনুষ্ঠানটো ৰাখিলোঁ। আজিৰ অনুষ্ঠানত আপোনালোকৰ আজি আমি কিশোৰীসকলৰ হিমোগ্ল'বিন এনিমিয়া টেষ্ট কৰা হৈছিলে আৰু তাৰে মাজত 5গৰাকী কিশোৰীৰ কিশোৰীৰ হিমোগ্ল'বিন চবতছে হায়েষ্ট আছিলে তেওঁলোকক মিছ হিমোগ্ল'বিন এৱাৰ্ড দিয়া হৈছে। আমি সময়ে সময়ে আমি গোটেই চেণ্টাৰবিলাকত এম বাচ্চা হিমোগ্ল'বিন অলৰেডি ডক্টৰৰ লগত আমি এইটো যৌথ এটা এৱাৰনেছ কৰিয়ে থাকোঁ আৰু স্বাস্থ্যৰ কাৰণে আৰু আজি আমাক মেডিকেলৰ পৰাও গোটেইখিনি সহায় কৰিছে। তেওঁলোকৰ সহযোগতে আজি আমি এই এনিমিয়া কেম্পটো অনুষ্ঠিত কৰিছোঁ। বৰ্তমান সময়ত নলবাৰী জিলাত বহুত সংখ্যক আছে আৰু বৰক্ষেত্ৰী এৰিয়াটো আমাক ষ্টেট লেভেলৰ পৰাই চিলেক্ট কৰি দিয়া হৈছিলে, যিহেতু ইয়াতে এনিমিয়া প্লাছ মালনিউট্ৰিশ্যন আৰু চাইল্ড মেৰেজ বহুতখিনি ইয়াতে হোৱা দেখা যায়। সেইকাৰণে এই অঞ্চলটো আমাক কৰিবলৈ দিয়া আছিল আৰু ইয়াৰ ওপৰত আমি সজাগতা কৰিছিলোঁ। হয়, চৰ অঞ্চলত আমি গোটেইখিনিয়ে কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ যিমানখিনি পাৰোঁ। তেনেকৈ মই গৈ পোৱা নাই, কিন্তু আমাৰ গোটেই ডিপাৰ্টমেণ্টৰ মানুহখিনি গোটেইখিনি গৈছে চৰ অঞ্চললৈকে। শিশুৰ এনেকুৱা কাৰ্যৰ ওপৰত আমি মোকালমোৱা অঞ্চলত বহুতকেইখন সজাগতা কৰিছোঁ আৰু আগলৈকেও আমি ৰাখিম। আমি ধিউৰ আণ্ডাৰত আমি বহুত এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ। স্কুলত গৈ পেলাই আমি এৱাৰনেছ কৰিছোঁ। ছোৱালীসকলক কোৱা হৈছে, বিশেষকৈ দেখা যায় বাল্য বিবাহটোৰ মূল কাৰণেই হ'ল আপোনাৰ আৰ্থিক অৱস্থাটো ঠিক নহয় আৰু ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ এৱাৰনেছৰ কাৰণেও বাল্য বিবাহ হোৱা দেখা যায়। গতিকে আমি যথেষ্ট পৰিমাণৰ এৱাৰনেছ দিবলৈ ট্ৰাই কৰিছোঁ আৰু আমি এৱাৰনেছ দি আহি আছোঁ এতিয়ালৈকে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।